আজি আমি আমাৰ পূৰ্বপুৰুষসকলৰ অগণন ত্যাগৰ দ্বাৰা প্ৰস্তুত কৰা পবিত্ৰ ভূমিত থিয় দিছোঁ, যি এক উত্তৰাধিকাৰ আমাৰ জাতিৰ আত্মাত অংকিত হৈ আছে। 1 লাখ, হয়তো তাতকৈও অধিক সাহসী ভাৰতীয় হৃদয়ে শেষ নিশ্বাস ত্যাগ কৰিলে, কিন্তু সেয়া অনৰ্থক নাছিল। বৰং এনে স্বাধীনতা প্ৰভাতৰ বাবে আছিল, যিটো তেওঁলোকে হয়তো কেতিয়াও চাবলৈ নাপালে। তেওঁলোকে ব্ৰিটিছ সাম্ৰাজ্যৰ দুৰ্দান্ত শক্তিৰ সন্মুখীন হৈছিল। অকথ্য কষ্ট, নিষ্ঠুৰ অত্যাচাৰ আৰু নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ সহিছিল। ব্যক্তিগত গৌৰৱৰ বাবে নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মক স্বাধীনতাৰ বতাহত উশাহ লোৱাৰ মৌলিক অধিকাৰৰ বাবে। তেওঁলোকৰ অবিচল সাহস, তেওঁলোকৰ নীৰৱ দুখ আৰু এখন স্বাধীন ভাৰতৰ বাবে তেওঁলোকৰ অগ্নিময় আকুলতাই আমাৰ স্বাধীন অস্তিত্বৰ ভেটি স্থাপন কৰিছিল। এই সাৰ্বভৌম ভূমিত আমি লোৱা প্ৰতিটো উশাহ, ঔপনিৱেশিক শৃংখলৰ পৰা মুক্ত এখন দেশত আমি লোৱা প্ৰতিটো খোজে তেওঁলোকৰ গভীৰ প্ৰেম আৰু অকল্পনীয় ত্যাগৰ এক প্ৰমাণ। আমি তেওঁলোকৰ প্ৰতি এক চিৰন্তন কৃতজ্ঞতাৰ ঋণী, আৰু তেওঁলোকে ইমান সাহসেৰে জয় কৰা স্বাধীনতাক মূল্য দিয়া আৰু বজাই ৰখা আমাৰ পবিত্ৰ কৰ্তব্য।